নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে চৰকাৰে উত্থাপন কৰিলে কঠোৰ বিধেয়ক এতিয়াৰে পৰা নাবালিকা বা মহিলাৰ সৈতে যদি জঘন্য কাণ্ড কৰে তেনেহলে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব জঘন্য কাণ্ড কৰিলে অভিযুক্তক দিয়া হ'ব চৰম শাস্তি আৰু বিধানসভাত গৃহীত হৈছে ইতিমধ্যে চৰকাৰৰ ধৰ্ষণ বিৰোধী বিধেয়ক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত জঘন্য কাণ্ডৰ বিৰুদ্ধে চৰকাৰে উত্থাপন কৰিলে কঠোৰ বিধেয়ক চৰকাৰে কঠোৰ বিধেয়ক অনা পৰিলক্ষিত হৈছে এতিয়াৰে পৰা নাবালিকা বা মহিলাৰ সৈতে জঘন্য কাণ্ড কৰিলে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব তাকো 10 দিনৰ ভিতৰত চৰম শাস্তি দিয়া হ'ব আৰু জঘন্য কাণ্ড কৰিলে অভিযুক্তক দিয়া হ'ব চৰম শাস্তি বিধানসভাত গৃহীত হৈছে চৰকাৰৰ ধৰ্ষণ বিৰোধী বিধেয়ক মাত্ৰ 10 দিনৰ ভিতৰতেই চৰম শাস্তি দিয়া হ'ব ধৰ্ষণত দোষী সাব্যস্ত হোৱা লোকক 10 দিনৰ ভিতৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব চৰকাৰে বৃহৎ পদক্ষেপ বা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিজেপিৰ বিধায়কেও সমৰ্থন জনাইছে ৰাজ্য চৰকাৰৰ এই বিধেয়কখনক অপৰাজিতা মহিলা আৰু শিশু 2024 বিলক অনুমোদন জনোৱা হৈছে বিধানসভাত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ অতিকে গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ অপৰাধ আইন আৰু সংশোধনী বিলক অনুমোদন জনোৱা হৈছে পশ্চিমবংগত মমতা চৰকাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে আনিছে এই বিধেয়ক আৰু পশ্চিমবংগত যেহেতু আৰজিকৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰতিবাদমুখৰ আৰু তাৰ মাজতে আৰজিকৰ কাণ্ডৰ পিছতেই চৰকাৰে উত্থাপন কৰিলে এই কঠোৰ বিধেয়ক আৰু বিধেয়কখনত ধৰ্ষণকাৰীক দ্ৰুত আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ পাছতে লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত ভুক্তভোগীক ন্যায় প্ৰদান কৰা আৰু ধৰ্ষণকাৰীক বা দোষীক তৎকালীন শাস্তি ব্যৱস্থা কৰা হৈছে এই বিধেয়কখনত সেই কথা উল্লেখ কৰা হৈছে সৰ্বসন্মতিৰ পিছতেই ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ'ব এতিয়া বিধেয়কখনক ইতিমধ্যে বিৰোধীৰ বিধায়কে বিজেপিৰ বিধায়কসকলেও সমৰ্থন আগবঢ়াইছে ৰাজ্যপালে স্বাক্ষৰ কৰিলে পশ্চিমবংগত আইনলৈ পৰিণত হ'ব এই বিধেয়কখন আৰু তাৰ পাছতেই জঘন্য কাণ্ড কৰিলেই এতিয়া বিপদত পৰিব ধৰ্ষণকাৰী নাবালিকা হওক বা মহিলাৰ সৈতে যদি জঘন্য কাণ্ড সংঘটিত কৰে তেনেহলে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব সেইসকল লোকক এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো জঘন্য কাণ্ড কৰিলে অভিযুক্তক দিয়া হ'ব চৰম শাস্তি 10 দিনৰ ভিতৰত তাকো মাত্ৰ 10 দিনৰ ভিতৰত ধৰ্ষণকাৰীক দিয়া হ'ব চৰম শাস্তি আৰু কঠোৰ হৈছে চৰকাৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ বিধানসভাত গৃহীত হৈছে চৰকাৰৰ ধৰ্ষণ বিৰোধী বিধেয়ক আৰু ধৰ্ষণত দোষী সাব্যস্ত হোৱা লোকক 10 দিনৰ ভিতৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব আৰু বিজেপিৰ বিধায়কসকলেও পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ এই যি সিদ্ধান্ত বা বিধেয়ক এই বিধেয়কক সমৰ্থন আগবঢ়াইছে আৰু অপৰাজিতা মহিলা আৰু শিশু 2024 বিলক অনুমোদন জনোৱা হৈছে বিধানসভাত আৰু তাৰ পাছতে এতিয়া যিসকল ধৰ্ষণকাৰী আছে বা নাৰীৰ সৈতে অপৰাধজনিত ঘটনা সংঘটিত কৰিব বা জঘন্য কাণ্ড কৰিব তেখেতসকলক 10 দিনৰ ভিতৰতে দিয়া হ'ব চৰম শাস্তি অৰ্থাৎ মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব কঠোৰ হৈছে চৰকাৰ আৰু ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে আৰু তাৰ পাছতে ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পাছতে এতিয়া আইনলৈ পৰিণত হোৱাৰ পাছতেই এতিয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে মাত্ৰ 10 দিনৰ ভিতৰতেই ফাঁচী কাঠত ওলমোৱা হ'ব ধৰ্ষণকাৰী চূড়ান্ত শাস্তি দিয়া হ'ব চৰম শাস্তি প্ৰদান কৰা হ'ব ধৰ্ষণকাৰীক আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰাৰ লগতে ধৰ্ষণৰ দোষীক ধৰ্ষণকাৰীক তৎকালীন শাস্তি প্ৰদান কৰিবৰ বাবে সৰ্বসন্মতি মৰ্মে এতিয়া ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ'ব বিধেয়কখন আৰু বিধেয়কখনক যদি ৰাজ্যপালে স্বাক্ষৰ কৰে তাৰ পাছতে আইনলৈ পৰিৱৰ্তন হ'ব আইনলৈ ৰূপান্তৰ হোৱাৰ পাছতেই ধৰ্ষণকাৰীয়ে 10 দিনৰ ভিতৰতেই মৃত্যুদণ্ড লাভ কৰিব মমতা বেনাৰ্জীয়ে বিধানসভাত উল্লেখ কৰি কি বুলি উল্লেখ কৰিছিল এই বিধেয়কখনৰ সন্দৰ্ভত মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই দৃশ্যাংশ বা মন্তব্য আমাৰ হাতত আছে আমি আগবঢ়াইছোঁ মিডিয়া সহ তারা আমার বিরোধিতা করলো আমি কিন্তু তাদের বিরোধী নই আমি তাদের সকলকে অ্যাসেম্বলির সব স্টাফেদের সকলকে সেক্রেটারি জেনারেলের থ্রুতে অ্যাডমিনিস্ট্রেশনের যারা আছে প্রশাসনের যারা আছে সকল ভাই বোনেদের আমি ধন্যবাদ জানিয়ে আমি বলবো মেয়েদের অধিকার রক্ষার লড়াইয়ে আমি যখন দিনটা ঠিক করেছিলাম স্যার আমি তখন নিজেও এটা আমার নলেজে ছিল না কিন্তু হিস্ট্রি রিপিটস ইটসেলফ একটা কথা আছে ইতিহাসের পুনরাবৃত্তি হয় মেয়েদের অধিকার রক্ষার লড়াইয়ে আমি যখন এটা বলছি আমার গায়ে কাঁটা দিচ্ছে তার কারণ এটা আমার আবেগ হচ্ছে আপনারাও শুনলে আপনাদের গায়েও কাঁটা দেবে ঘটনাটা শুনলে মেয়েদের অধিকার রক্ষার লড়াইয়ে
তেসরা সেপ্টেম্বর একটি ঐতিহাসিক দিন। আজ থেকে 43 বছর আগে 1981 সালে আজকের দিনেই ইউনাইটেড নেশনস মেয়েদের অধিকার সুরক্ষিত করার জন্য, তাদের বিরুদ্ধে সব বৈষম্য দূর করার জন্য চালু করেছিল দ্য কনভেনশন অন দ্য এলিমিনেশন অফ অল ফর্মস অফ ডিসক্রিমিনেশন এগেনস্ট উইমেন। সংগঠিত হয়েছিল ইউএন এর আন্তর্জাতিক নারী বৈষম্য বিরোধী কমিটি। প্রেস মিডিয়া সহ তারা আমার বিরোধিতা করলো, আমি কিন্তু তাদের বিরোধী নই। আমি তাদের সকলকে, অ্যাসেম্বলির সব স্টাফেদের সকলকে, সেক্রেটারি জেনারেলের থ্রুতে, অ্যাডমিনিস্ট্রেশনের যারা আছে, প্রশাসনের যারা আছে, সকল ভাই বোনেদের আমি ধন্যবাদ জানিয়ে আমি বলবো, মেয়েদের অধিকার রক্ষার লড়াইয়ে আমি যখন দিনটা ঠিক করেছিলাম স্যার, আমি তখন নিজেও এটা আমার নলেজে ছিল না, কিন্তু হিস্ট্রি রিপিটস ইটসেলফ। একটা কথা আছে, ইতিহাসের পুনরাবৃত্তি হয়। মেয়েদের অধিকার রক্ষার লড়াইয়ে আমি যখন এটা বলছি, আমার গায়ে কাঁটা দিচ্ছে, তার কারণ এটা আমার আবেগ হচ্ছে। আপনারাও শুনলে আপনাদের গায়েও কাঁটা দেবে ঘটনাটা শুনলে। মেয়েদের অধিকার রক্ষার লড়াইয়ে তেসরা সেপ্টেম্বর একটি ঐতিহাসিক দিন। আজ থেকে 43 বছর আগে 1981 সালে আজকের দিনেই ইউনাইটেড নেশনস মেয়েদের অধিকার সুরক্ষিত করার জন্য, তাদের বিরুদ্ধে সব বৈষম্য দূর করার জন্য চালু করেছিল দ্য কনভেনশন অন দ্য এলিমিনেশন অফ অল ফর্মস অফ ডিসক্রিমিনেশন এগেনস্ট উইমেন। সংগঠিত হয়েছিল ইউএন এর আন্তর্জাতিক নারী বৈষম্য বিরোধী কমিটি।